সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতি আজি অনুষ্ঠিত কৰা বিক্ষোভ কাৰ্যসূচীত আজি সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই অসমৰ সুদক্ষ আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিৰ কাৰ্যসূচীৰ দাবীসমূহ পোনপটীয়াকৈ আপোনালোকৰ জৰিয়তে মই প্ৰেৰণ কৰিব বিচাৰিছো আৰু অৱগত কৰিছো। আজি সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে বিগত কালছোৱাত আজি অৰাজনৈতিকভাৱে সংগঠন চলাই আহিছে। আজি সদৌ গৰিয়ামৰীয়া জাতীয় পৰিষদৰ প্ৰথম দাবীটোৱে হৈছে আজি অসম চৰকাৰে আমাক আশ্বাস প্ৰদান কৰিছিলে যে গৰিয়ামৰীয়া দেশী চাহ জনগোষ্ঠী জলা আৰু চৈয়দ জনগোষ্ঠী কেইটাক সুকীয়া জৰীপ কৰি ইহঁতক অবিচিৰ মৰ্যাদা প্ৰদান কৰা হ'ব। কিন্তু বিগত দিনত দেখা গৈছে যে প্ৰত্যেকখন আয়ুক্তৰ কাৰ্যালয়ত আমাৰ জৰীপৰ কমিটিৰ কাম সম্পূৰ্ণ হৈছে, কিন্তু জৰীপৰ কাম আজিলৈকে কোনো আৰম্ভণি হোৱা নাই। সেইকাৰণে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আহ্বান জনাইছো, আগন্তুক নিৰ্বাচনৰ আগে আগে আমাৰ জৰীপৰ কাম সম্পূৰ্ণ কৰি এই জনগোষ্ঠী কেইটাক সুকীয়া মৰ্যাদা প্ৰদান কৰিব লাগে। দ্বিতীয়তে, আজি অসম চৰকাৰৰ কেবিনেটে যোৱাবেলি আমাক জনগোষ্ঠী কেইটাক আমাক খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰিছে। খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰাৰ পিছতো দেখা গৈছে যে আমাৰ কিছু সংখ্যক লোকক ডিভোটাৰ টেগ লাগি আছে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছো, অতি সোনকালে বিনা চৰ্তে আমাক যি ভোটাৰ তালিকাত যিখিনি ডিভোটাৰ টেগ লাগি আছে সেইখিনি মুক্তি কৰি দিব লাগে। তৃতীয়তে কথা হ'ল, আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত আমাক বিভাগীয় মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া আমাক বঙাইগাঁও আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আমাক আশ্বাস প্ৰদান কৰিছিলে যে দেশীসকলক সংৰক্ষিত আসনৰ ব্যৱস্থা কৰা হ'ব, কিন্তু দেখা গৈছে প্ৰকৃতিত এই কামখিনি হৈ উঠা নাই। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় আপোনাক অনুৰোধ জনাইছো, অতি সোনকালে আমাক কমতাপুৰত আসনৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। চতুৰ্থতে, বিগত দিনত আমি চৰকাৰৰ নিৰ্বাচনী ইস্তাহাৰত আমি দেখিছো খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিক ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হ'ব, কিন্তু আজিলৈকে কোনো দেশী মানুহক আজিলৈকে ভূমিৰ পট্টা প্ৰদান কৰা হোৱা নাই। সেইকাৰণে অতি সোনকালে যাতে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ দেশী ভাইসকলক বসুন্ধৰাৰ অধীনত আনি ভূমিৰ পট্টা প্ৰদান কৰে, তাৰ কাৰণে আহ্বান জনোৱা হ'ল। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিয়ে 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী বা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গোলগঞ্জ CDC কাৰ্যালয়ৰ সন্মুখত লৈছো। এই বিক্ষোভ কাৰ্যসূচীত আমি এখন স্মাৰকপত্ৰ বিক্ষোভ কাৰ্যসূচীৰ পিছত এখন স্মাৰকপত্ৰ CDC মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম। এই স্মাৰকপত্ৰ আমি উল্লেখ কৰিছো, গৰিয়ামৰীয়া দেশীসকলক অতি সোনকালে জৰীপ কৰিব লাগিব। ভূমিহীন গৰিয়ামৰীয়া দেশীসকলক মাটিৰ পট্টা অতি সোনকালে প্ৰদান কৰিব লাগিব। গৰিয়ামৰীয়া দেশীসকলৰ নামত থকা ডিভোটাৰ অতি সোনকালে মুক্ত কৰিব লাগিব। তাৰ লগতে দেশী জনগোষ্ঠীক এখন উন্নয়ন পৰিষদ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক খিলঞ্জীয়া ঘোষণা কৰিছে। যদি খিলঞ্জীয়া ঘোষণা কৰিছে, আমাৰ নামত ডিভোটাৰ কিয়? আমাৰ মানুহ গৰিয়ামৰীয়া দেশীৰ ভূমিহীন মানুহখিনি কিয় মাটিৰ পট্টা পোৱা নাই? আমি লাজ পাইছো, আমি অবাক হৈছো, আমি হতবাক হৈছো, আমি আপোনাৰ ওপৰত হতাশ হৈছো, কিন্তু আশা পাহৰা নাই, আশা হেৰুৱা নাই। আমি আশা কৰিছো আপুনি অতি সোনকালে গৰিয়ামৰীয়া দেশীসকলৰ সকলো সমস্যাৰ সমাধান কৰক। তাৰ লগতে দুইঘৰো আবেদনে ক'ব বিচাৰিছো যে আমাৰ নলবাৰীৰ এজন গৰিয়া মাতৃ চকিনা খাতুন তেখেতক ডিভোটাৰ সজাই বাংলাদেশলৈ প্ৰেৰণ কৰিছে। এই মাতৃজনী কাতৰভাৱে অনুৰোধ কৰিছে, বিনিময় কৰিছে যে মই অসমৰ, মই গৰিয়া জনগোষ্ঠীৰ মানুহ হয়, মই অসমৰ জন্ম, মোৰ 14 গোষ্ঠী অসমত জন্ম হৈছে।
মোক বাংলাদেশৰ পৰা মোক স্বদেশ লৈ যাওক। তাৰ লগতে এই গৌৰীপুৰৰ ওচৰত আমাৰ এজন বেছি জনগোষ্ঠীয় মহিলাও কিন্তু বাংলাদেশত 2টা লগাই প্ৰেৰণ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যদি আপোনাৰ সৎ ইচ্ছা আছে, যদি আপোনাৰ অন্তৰত গৰিয়ামূৰীয়া দেশীসকলৰ কাৰণে অলপো জাগা আছে, আমি জানো আপোনাৰ অন্তৰত জাগা আছে, অতি সোনকালে আমাৰ এই গৰিয়া বা দেশী জনগোষ্ঠীৰ মহিলা দুগৰাকী আপুনি প্ৰত্যাৱৰ্তন কৰক। আপুনি অসমলৈ আহক। ইহঁত বাংলাদেশী নহয়, ইহঁত এইখন দেশৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।